যোৱা 9 ছেপ্টেম্বৰৰ পৰা ধেমাজি জিলাখনত গাহৰি মাংসৰ প্ৰচলন বন্ধ হৈ আছিল। কাৰণ আছিল আফ্ৰিকান সোৱাইন ফিভাৰ। আৰু এই আফ্ৰিকান সোৱাইন ফিভাৰে ইতিমধ্যে জিলাখনৰ যিসকল গাহৰি পালক আৰু পালকসকলক ইতিমধ্যে মাধমাৰ হুদাই গৈছে। প্ৰায় ৩ কোটিতকৈ অধিক টকাৰ গাহৰি ইতিমধ্যে আচলতে কালিং কৰি মাৰি পেলোৱা হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ২০০০ আচলতে গাহৰি পালক ইতিমধ্যে পোনপটীয়াভাৱে ক্ষতিগ্ৰস্ত হৈছে। সমান্তৰালভাৱে যিসকল গাহৰি মাংসৰ যিসকল বিক্ৰেতা, সেই বিক্ৰেতাসকলেও কিন্তু যোৱা ৩ মাহ ধৰি তেওঁলোকে আচলতে ব্যৱসায়ৰ পৰা বঞ্চিত হৈছে। আৰু শেহতীয়াকৈ অসম চৰকাৰৰ মন্ত্ৰী পশুপালন আৰু বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে ধেমাজিত আহি বা বিভিন্ন জিলাই ইতিমধ্যে পৰ্যবেক্ষণ কৰিছিল। আৰু ইতিমধ্যে অসম চৰকাৰৰ পশুপালন বিভাগৰ ফালৰ পৰা ইতিমধ্যে জাননী জাৰি কৰা হৈছে যে এক ভাল খবৰ আহিছে গাহৰি পালকসকলৰ বাবেও, সমান্তৰালভাৱে বিক্ৰেতাসকলৰ বাবে। আৰু যিসকল বিক্ৰেতা আছে তেওঁলোকে এতিয়াৰ পৰা ধেমাজি জিলাখনৰ গাহৰি মাংস বিক্ৰী কৰিব পাৰিব। সমান্তৰালভাৱে যিসমূহ স্থানত গাহৰি মাংস বিক্ৰী কৰা হৈছিল সেইসমূহ স্থানত জিলা পশুপালন বিভাগৰ তৰফৰ পৰা যিসমূহ স্থান, সেই বিক্ৰী কৰা স্থানসমূহত ইতিমধ্যে তেওঁলোকে চেনিটাইজৰ ব্যৱস্থা কৰিছে। আৰু এই মুহূৰ্তত মই ধেমাজিৰ যিহেতু পশুপালন ৰাজ্যিক পশু চিকিৎসালয় আছে ধেমাজি সদৰৰ, এই পশু চিকিৎসালয়ৰ বিষয়া আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে 9 ছেপ্টেম্বৰৰ পৰা ধেমাজিত গাহৰি মাংসৰ বিক্ৰী বন্ধ হৈ আছে। আৰু আফ্ৰিকান সোৱাইন ফিভাৰত প্ৰায় ৩ কোটিতকৈ অধিক টকাৰ আচলতে গাহৰি কালিং কৰি আচলতে মাৰি পেলোৱা হৈছে। আৰু আজি যিটো অৰ্ডাৰ আহিছে, আপুনি এতিয়া গাহৰি যিসকল বিক্ৰেতাসকল কেনেধৰণে লাভান্বিত হ'ব? হয়, ইয়াৰ ফলত আজি যিটো আমাৰ কমিশ্যনাৰ ফালৰ পৰা অৰ্ডাৰ আহিছে, ধৰি লওক 7খন ডিষ্ট্ৰিক্টত যিখিনি গাহৰি মাংস কাটা আৰু লাইভ পিক ট্ৰেন্সপৰ্টেশ্যনত যিখিনি বাধা আৰোপ আছিলে সেইখিনি উঠাই দিয়া হৈছে। কিন্তু ধৰি লওক আপোনাৰ মাংস কাটিব পাৰে যদিও ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো ট্ৰেন্সপৰ্টেশ্যন হৈ আছিলে সেই ট্ৰেন্সপৰ্টেশ্যনটো বন্ধ হৈ থাকিব। লাইভ পিকবিলাক আৰু পিগলেটবিলাক তেওঁলোকে ট্ৰেন্সপৰ্টেশ্যন কৰিবলৈ এতিয়ালৈকে খুলি দিয়া নাই। ভাল গাহৰিবিলাক কাটিবলৈ ভেটেনেৰী এণ্টিমৰ্টেম আৰু পষ্টমৰ্টেম এক্সামিনেশ্যন কৰাৰ পিছত ধৰি লওক মৰা আগদিনাখন আমি যিবিলাক ভাল গাহৰি বেপাৰীখিনি আমাৰ ওচৰলৈ আনিব, আমি সেইখিনি চেকআপ কৰি পিনে আমি কাণফুলি পিন্ধাই পিনে দিম। এণ্টিমৰ্টেম এক্সামিনেশ্যন ৰিপৰ্ট এটা দিম। আমি এনেকৈ গাহৰি কাণত এনেকুৱা এটা কাণফুলি পিন্ধাই দিম। যিখিনি গ্ৰাহকে গাহৰি মাংস খাব তেওঁলোকে চাব যাতে গাহৰিটো কাণখনত এনেকুৱা এটা কাণফুলি লাগি থাকে। আৰু এই গাহৰি মূৰটো বা কাণখন গাহৰিটো বিক্ৰী শেষ নোহোৱা পৰ্যন্ত আমি থ'বলৈ তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ গাহৰি বেপাৰীখিনিক। গতিকে প্ৰতিখন গাহৰি মাংস বিক্ৰী কৰা দোকানৰ আগত আমাৰ এখন এণ্টিমৰ্টেম এক্সামিনেশ্যন ৰিপৰ্ট থাকিব আৰু এনেকুৱা এটা কাণফুলি গাহৰিটো পিন্ধোৱা থাকিব। গতিকে এইটো চাইহে গ্ৰাহকসকলে যাতে মাংস খায় এইটো। আৰু এতিয়া বৰ্তমানৰ ইয়াৰ প্ৰাদুৰ্ভাৱ যিটো কমিছে, এটা মাহত পালকসকলে এতিয়া পালকসকলৰ নতুন বৰ্তমান কিমান কেনেধৰণৰ গাহৰি গাহৰি সংখ্যা আমাৰ বহুত কমি গ'ল। তথাপিও গাঁৱত সৰু সৰু ফাৰ্মাৰ 2-এজন বৰ্তমান আৰু ডাঙৰ ফাৰ্মাৰ 2জনমান আমাৰ ডিষ্ট্ৰিক্টত ছাৰ্ভাইভ কৰি আছে। এতিয়া যোৱা এমাহ ধৰি আমাৰ কোনো টেষ্ট ৰিজাল্ট পজিটিভ অহা নাই। আমি যোৱা 17 তাৰিখে চেম্পুল পঠাইছিলোঁ, 12টা চেম্পুল পঠোৱা হৈছিলে ডিষ্ট্ৰিক্টৰ পৰা, গোটেই 12টাতে নেগেটিভ আহিছে। গতিকে প্ৰাদুৰ্ভাৱটো কমিছে বুলি ভাবা হৈছে। হয়, ইতিমধ্যে তেওঁ ব্যক্ত কৰিছে, তেওঁ পশু চিকিৎসকৰ দায়িত্বত আছে যে এনেধৰণৰ কাণফুলি আচলতে যিসকল বিক্ৰেতা যিসকলে গাহৰি মাংস যিসকলে ক্ৰয় কৰিব, সেই গ্ৰাহকসকলে কিন্তু এনেধৰণৰ তেওঁলোকৰ এই গাহৰি মাংসৰ যি আচলতে কাণত এনেধৰণৰ এক ফুলি পিন্ধাই থোৱা থাকিব। আৰু এণ্টিমৰ্টেম এখন আচলতে কাগজ তাতে সংলগ্ন কৰি ৰখা হ'ব, তেওঁলোকৰ এই তাতে আঁৰি ৰখা হ'ব, যাতে যিসকলে আফ্ৰিকান সোৱাইন ফিভাৰৰ যিটো আচলতে প্ৰাদুৰ্ভাৱ যিধৰণে আচলতে ক্ষতিগ্ৰস্ত হ'ল, সেই ক্ষতিগ্ৰস্ত লোকসকলৰ বা ক্ষতিগ্ৰস্ত হোৱা পালকসকলৰ বা সমান্তৰালভাৱে যিসকল বিক্ৰেতাসকলে কিন্তু এনেধৰণৰ এই যিখিনি নথি তেওঁলোকৰ যাৱতীয় ব্যৱস্থা তেওঁলোকে কৰি ৰাখিব লাগিব। সমান্তৰালভাৱে ইতিমধ্যে জিলাখনত যিসমূহ আচলতে ক্ষুদ্ৰ পালক আছে, সেই পালকসকলৰ যিসমূহ তেওঁলোকৰ উৎপাদিত যিসমূহ আচলতে গাহৰি বা তেওঁলোকৰ ঘৰত যিসমূহ তেওঁলোকে ঘৰুৱাভাৱে পুহি ৰাখিছে বা 2-এগৰাকী এনেধৰণৰ তেওঁলোকৰ আচলতে বৃহৎ পৰ্যায়ত আচলতে গাহৰি পালন কৰা যিসকল আচলতে পালক আছে, তেওঁলোকেও ইতিমধ্যে নিজৰ ফাৰ্মতে গাহৰি মজুত আছে। আৰু শেহতীয়াকৈ এই যি আচলতে বছৰৰ শেষত ফালে ইতিমধ্যে ধেমাজি জিলাখনৰ যিসকল গাহৰি মাংসৰ যিসকল গ্ৰাহক যিসকলে ক্ৰয় কৰিব খোজে, তেওঁলোকে এতিয়া বজাৰত এই গাহৰি অহা কালিৰ পৰা তেওঁলোকে বা আজিৰ দিনটোৰ পৰাই তেওঁলোকে গাহৰি উপলব্ধ হ'ব বজাৰত। আৰু তেওঁলোকে এনেধৰণৰ কাণফুলি বা অন্য যি এণ্টিমৰ্টেম ৰিপৰ্ট আছে, সেই ৰিপৰ্ট উপলব্ধ হোৱাৰ পিছতহে যেন গাহৰি মাংস ক্ৰয় কৰে, তাৰ প্ৰতি আহ্বান জনাইছে পশুপালন বিভাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।